এতিয়াও সংকটমুক্ত নহয় বাক্সাৰ নিকাচি কাৰাগাৰত গুলীবিদ্ধ জোৱান গুণজিৎ বৈশ্য। গুৱাহাটীৰ এইমছৰ দ্বিতীয় মহলাৰ ICUত চিকিৎসাধীন জোৱানজন। বৰ্তমানলৈ ভেণ্টিলেটৰতে ৰখা হৈছে তেওঁক। তাৰ হিমাংশুৰ অৱস্থা কেনেকুৱা এতিয়া? অৱস্থা সিমান হেৰা নাই, তেওঁতো কালি ব্লাডটো দি থাকাই গৈছে, ব্লাডটো ৰ নাই, সিমান সুবিধাজনক নহয় আৰু। মাত বোলো ওলোৱা নাই এতিয়াও? নাই মাত বোলো সেইগিলাখানতো বহুত দূৰত। আচ্ছা, ফুল ভেণ্টিলেটৰ দিয়া আছে তাৰমানে? ফুল ভেণ্টিলেটৰ। আচ্ছা, এতিয়া চিকিৎসকে কি কয়? চিকিৎসকে কৈছে যে এতিয়া পৰহিত কৰি ধৰিলো 20% ইম্প্ৰুভ হ'ব বুলি কৈছে। এতিয়া কৈছে যে ওপৰৱালাৰ কথা এতিয়া কি ক'ম, এতিয়া আমিতো আৰু ক'ব নোৱাৰিম, ওপৰৱালাহে জানিব। মানে ব্লাড প্ৰেছাৰ বা এনেকুৱা ধৰণৰ সেইবিলাক ঠিকে আছে নে? নাই ইয়াতো ভেণ্টিলেটৰৰ মাজে মাজে ইয়াতো কম হৈ যায় আৰু বিপিটোও কমি যায়। আচ্ছা, তাৰমানে প্ৰেছাৰটো একদম কমি যায় আৰু। আচ্ছা, এই ব্লাডটো যেতিয়া ব্লিডিং হৈ আছে তো, ব্লাডটো যায়ে আছে অপাৰেশ্যন হোৱাৰ পাছতো। আচ্ছা, ব্লাডটো যায়ে আছে, যে ব্লাডটো কমি যোৱাৰ লগে লগে তাৰমানে বিপিটো কমি যায় আৰু ব্লাডটো দি কিনে আকৌ উঠাই দিয়ে এনেকুৱা আৰু উঠাই দিব লাগে। ব্লিডিংটো বন্ধ হোৱাই নাই? নাই, কালি ৰাতিক লগি হনে আমি আহাক লগি। আচ্ছা, কালি ৰাতি আমি মোটামুটি 10টা মানত আহিলোতো। মই ব্লাডখিনি যোগাৰ কৰি যিমানটো ৰাতি ইমাৰ্জেঞ্চি আৰু লাগব পাৰে। টকা পইচাৰো কথা আছে, এতিয়া ঘৰত আহি মানে অলপ চিন্তা চৰ্চা কৰিবে তো। আজি মই বেলাবাতি একপাক যাব লাগিব। এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল না? আছে, একজন গেছি আৰু কালি দুজন যাই মানে অফিচাৰে যাই মানে খবৰ কৰি আহিছি। আৰু একজন ৰখা হিচাপত পঠাইছি কালি। ঠিক আছে, খা খবৰ কৰি আছে নহয়? আচ্ছা, খা খবৰ লৈছি। সতীৰ্থ আৰক্ষীয়ে প্ৰথমে ভৰ্তি কৰিছিল মুছলপুৰৰ ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত। চিকিৎসকে স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰত্যাৱৰ্তন কৰিছিল GMCHলৈ, কিন্তু আধা বাটতে অধিক সংকটজনক হোৱাৰ বাবে ভৰ্তি কৰে এইমছত। অৱস্থা সংকটমুক্ত হ'লে গুণজিতে নিজেহে ক'ব পাৰিব সকলো কথা। উল্লেখ্য যে অসম আৰক্ষীৰ 24 নং বেটেলিয়নত কৰ্মৰত আছিল গুণজিৎ বৈশ্য। মাত্ৰ 3 বছৰ পূৰ্বে ভৰ্তি হৈছিল অসম আৰক্ষীত। অবিবাহিত আছিল 26 বছৰীয়া গুণজিৎ। কালি ৰাতি মই 10:30 মান বজাত মই শুনিলোঁ যে মানে এক্সিডেণ্ট এটা হোৱা বুলি, গুলি লাগিছে। সেনেকৈ শুনাৰ তাৰপিছত মুছলপুৰক লৈ গ'ল, ডিপাৰ্টমেণ্টে লৈ গৈছে, যাই মুছলপুৰৰ পৰা গুৱাহাটী ৰেফাৰ দিছে। আৰু আমি ফোনাফোনি কৰি পিনে গম পালোঁ বাটত অলপ চিৰিয়াছ কণ্ডিশ্যন হয়, এইমছত সোমাই দিলে। সোমাই দি এতিয়া বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। অপাৰেশ্যন হ'ল, অপাৰেশ্যন হৈ এতিয়া ICUত আছে, ভেণ্টিলেটৰত ৰখা গৈছে। কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ কালি আহিছিলে ৰাতি, কিন্তু আজি পুৱা মানে 12টামান বজাত আহিছিলে দুজন ষ্টেটমেণ্ট ল'বৰ কাৰণে। বাকী তেখেতসকলতো কোনো বৰ্তমান এতিয়া মানুহ নাই, খা খবৰ বিশেষ একো কৰা নাই। আৰ্থিকভাৱেতো সেইটো কৰা নাই। মই কৈছোঁ যে এতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কি কৰে, আপোনালোকৰ মানুহ আহি মানে বস্তুখিনি কৰক। আপোনালোকৰ মানুহ, মোৰ ভাগিন হয়, কিন্তু আপোনালোকৰে মানুহ। কি নাম? এই গুণজিৎ বৈশ্য। হয়, অসম পুলিচৰ কি? এই বেটেলিয়ন ডিপাৰ্টমেণ্টৰ 24 নম্বৰ বেটেলিয়ন। এতিয়া তেওঁ চাকৰি কৰি কি বছৰ? এই 3 বছৰ হৈছিল। বয়স কিমান? 23 মান হৈছিল। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।